কেনেকৈ লিখিব লাগে তাৰ আৰু এটা পাৰ্ট মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ, য'ত মই আজি আলোচনা কৰিম দুটামান ইম্পৰ্টেণ্ট বস্তু। অসমীয়াত লিখাটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ জানাত চবেই জানে এনচাৰখিনি। বহুতে কমপ্লিট লিখিও আহিব 100 মাৰ্কছ, কিন্তু তাৰ মাজতে কিছুমানে 80 পাব, কোনোবাই 98ও পাব। মই নিজেও 98 পাইছিলোঁ অসমীয়াত 2015ত। তো কিয় জানানে, কিছুমান লিখাৰ টেকনিক আছে, তাৰ দুটামান আজি টেকনিক কৈ দিওঁ প্ৰথমে হা। এটা হ'ল আবেদন, ঠিক আছে, তোমালোকৰ আবেদন লিখিব আহে। তো আবেদন লিখিব হ'লে তোমালোকে কি কৰিবা জানানে, গোটেই আবেদনখন অকল এটা পেজতে লিখিবা, ঠিক আছে। আমি কি কৰিম, গোটেই আবেদনখন এটা পেজত লিখিম, নেক্সট এটা পেজত নিলিখোঁ আৰু আবেদনখন কি কৰিবা জানা, মই তোমাক এটা উদাহৰণ দিছোঁ। ধৰা এনেকৈ আছে, এইটো আছে, ঠিক আছে, বহি এখন হয়, তুমি এইটো চাইডে লিখিবা, অৰ্থাৎ ৰাইট চাইডে, ঠিক আছে। আবেদনখন আমি কি কৰিম, ৰাইট চাইডৰ পেজটো লিখিম, লেফ্ট চাইডৰ পেজটো নিলিখোঁ। কিয়, কাৰণ লেফ্ট চাইডৰ পেজটো লিখিলে ইফালে লিখাখিনি ইফালে ওলাই থাকিব পাৰে, তো আমি এইটো চাইডৰ পেজটো লিখিম, ঠিক আছে, আৰু এটা পেজত কমপ্লিট কৰিম। আবেদন লিখোঁতে কেইটামান বস্তু মনত ৰাখিবা। প্ৰতি মাননীয় দেশ কেনেকৈ লিখিব লাগে, আমাৰ যিসকলে অসমীয়াৰ নোটছ লৈছে তেওঁলোকে ধুনীয়াকৈ পাই গৈছে। কোনোবাই যদি অসমীয়াৰ নোটছ লোৱা নাই, মেথছ এণ্ড ফিজিক্স এপত যোৱা, ধুনীয়াকৈ অসমীয়াৰ নোটছ ডাউনলোড কৰি লোৱা। মই যেনেকৈ লিখিছিলোঁ তাত তেনেকৈ লিখি দিছোঁ। মই সেনেকৈ লিখি সেনেকুৱা নম্বৰ পাইছিলোঁ, ঠিক আছে। তোমালোকেও তাৰ পৰা ল'ব পাৰিবা, 250 + GST গোটেইখিনি বস্তু আছে তাত। চ' তাত গৈ তোমালোকে আবেদনখন প্ৰতি মাননীয় দেশ, তাৰিখটো বহুত ইম্পৰ্টেণ্ট, বিষয় লিখিবা, তাৰপিছত মেইলখিনি লিখিবা, তলত ইটি। আৰু এটা কথা, ভাৱ সম্প্ৰসাৰণ, আবেদন, প্ৰতিবেদন আহে, চবতকৈ ভাল আবেদন লিখা। তাত মাৰ্কছ পোৱা চান্স বহুত থাকে। ভাৱ সম্প্ৰসাৰণ লিখিলে তোমাৰ নম্বৰ কাটি দিব পাৰে, কিন্তু আবেদনত কাটিব কেতিয়াও নোৱাৰে। আৰু এটা কথা কৈ থওঁ, ৰচনা লিখিব আহে, তোমাৰ জীৱনৰ লক্ষ্য, তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ। প্ৰশ্ন তেনেকৈ আহে, তোমাৰ, তুমি লিখোঁতে তোমাৰ বুলি লিখি নিদিবা, মোৰ বুলি লিখিবা। কাৰণ মই যেতিয়া বহীত লিখিম, মই তোমাৰটোতো নিলিখোঁ, মই মোৰ প্ৰিয় গ্ৰন্থহে লিখিম। তো মই যেতিয়া উত্তৰটো লিখিম, প্ৰশ্নত তোমাৰ বুলি আহিব, মই উত্তৰ লিখিলে মোৰ প্ৰিয় সাহিত্যিক বা মোৰ প্ৰিয় গ্ৰন্থ সেনেকৈ লিখিম। আৰু তুমি ৰচনা যেনেকুৱাই পঢ়ি নোযোৱা, তোমাৰ ৰচনাৰ ভিতৰত যদি কিছুমান পইণ্ট দি দিয়ে, সেই পইণ্টকেইটাতে তুমি লিখিব লাগিব, বেলেগ এক্সট্ৰা পইণ্ট তাত এড নকৰিবা। এইকেইটা বস্তু মনত ৰাখিবা।